নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ লৈ মই পৰিস্মিতা হয়কে আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনাক সকলো ভালে আছে আৰু লগতে কুখলে আছে আৰু আজিৰ ভিডিঅটো কিহৰ ওপৰত বনাবলৈ লৈছো নিশ্চয় আপোনালোকে গম পাইছে আৰু যেহেতু আপোনালোকে মুটকৈ আগতে ভাল খবৰটো পাইছে আৰু ভাল খবৰটো আপোনালোকৰে হয় কাৰণ ইমান দিন অপেক্ষাৰ অন্তত ফাইনালি আপোনালোকৰ অসম পুলিচৰ ৰিটেন এক্সাম বা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট সমূহ দিবলৈ গৈ আছে যেহেতু আমাৰ কালি সিএম ছাৰে কৈছে লাইভৰ যোগেদি যে আপোনালোকৰ এডিআৰই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ 7 মাৰ্চত ৰিজাল্ট দিব তেনেকৈ অসম পুলিচৰ কনস্টেবল যিবিলাক আছিলে 6000 কিমান পোষ্ট আছিলে হেয়া আপোনালোকৰ 12 মাৰ্চত আপোনালোকৰ ৰিজাল্ট আউট হ'ব মানে যি সকলে ৰিটেন দিবৰ কাৰণে পাব তেওঁলোকৰ কাৰণে 12 মাৰ্চৰ ৰিজাল্টটো দিব গতিকে পঢ়া শুনা ভালদৰে কৰি থাকক আৰু আপোনালোকৰ ৰিটেন এক্সাম হ'ব 23 মাৰ্চত গতিকে এতিয়া আজি হৈছে 3 তাৰিখ আৰু মই 3 তাৰিখে ভিডিঅটো বনাবলৈ লৈছো কাৰণ যোৱাকালি বহুত সোনকালে হৈ যোৱা গল হেতু কাৰণে মই গমো নেপালো বাৰু কিন্তু আজি ৰাতিপুৱাই আৰম্ভ কৰিছো কাৰণ আপোনালোকে যেহেতু বহুত অপেক্ষা কৰি আছিল যে ৰিটেন এক্সাম কেতিয়া হ'ব বহুতেটো পঢ়া শুনা একেবাৰে বাদেই দিছিলে গতিকে মই কৈছিলো আপোনালোকৰ মাৰ্চৰ ভিতৰতে এক্সামটো যেতিয়া কৈছিলে পাতিম বুলি গতিকে আপোনালোকৰ মাৰ্চৰ ভিতৰতে এক্সামটো হ'বলৈ গৈ আছে আৰু যেহেতু অসমৰ মানে এইচএছ আৰু এইচএসএলসি এক্সাম হোৱাৰ কাৰণে হয়তো দুদিন দেৰি হৈছে কিন্তু ফাইনালি আপোনালোকৰ এক্সামটো হ'বলৈ গৈ আছে গতিকে এই যিটা দিন বাকি আছে 20টা দিন আপোনালোকৰ হাতত আছে এই 20টা দিন যদি হে আপোনালোকে ভালদৰে পঢ়া শুনা কৰে তেতিয়াও আপোনালোকে ভালদৰে এক্সামটো দিব পাৰিব গতিকে এই 20টা দিন অথলে যাবলৈ নিদিব কাৰণ সময় আৰু সুযোগ আপোনালোকক ভগৱানে এবাৰেই দিয়ে এই সুযোগটো যদি হে আপোনালোকে পাৰ কৰি দিয়ে গতিকে তেতিয়া আপোনালোকে আৰু জীৱনত বহুত পষ্ট পাব লাগিব বহুত কান্দিব লাগিব গতিকে এই 20টা দিন এটা সময় মানে 1 মিনিট সময় আপোনালোকে পুৰা ভালদৰে ব্যৱহাৰ কৰক আৰু এইকেইটা দিন আপোনালোকে ফুৰা চকা একেবাৰে বাদ দিয়ক মুঠতে পঢ়াৰ টেবুলখনত বহি আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু সকলোলৈকে বহুত বেছি শুভেচ্ছা থাকিলে যাতে মানে ধুনীয়াকৈ এক্সামটো দিব পাৰে বাকি নোটিছখন আপোনালোকে নিশ্চয় পাইছে মই নোটিছখন আপোনালোকৰ ইয়াতে দি দিছো আপোনালোকৰ এক্সাম বিলাক যেনেকৈ মানে পাতিম বুলি কৈছে তেনেকৈ আমাৰ মাননীয় সিএম ছাৰে পাতিবলৈ গৈ আছে গতিকে তেওঁকো বহুত ধন্যবাদ আৰু আপোনালোকে ইমান দিনৰ অপেক্ষাৰ অন্তত ৰিটেন এক্সামটো দিবলৈ গৈছে গতিকে ভালদৰে পঢ়া শুনা কৰি দিবলৈ যাব আৰু বেষ্ট অফ লাক সকলোলৈকে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে আৰু মই বৰ্তমান যাব লৈছো মন্দিৰ যিহেতু কৈছোই আপোনালোকক আজি যাম আমি হাৰিয়ানাত গেম খেলিবৰ কাৰণে আৰু তাৰ পৰাই আপোনালোকক হয়তো লগ পাম আপোনালোকে ভিডিঅ'বিলাক চাই আৰু যদিহে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু পুৰা সময় একেবাৰে লৰালৰি হৈছে তথাপিতো মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছো কাৰণ মোৰ পৰাও আপোনালোকে জানিব বিচাৰে হেহে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিলো বহুতে কৈছে বাৰু আপোনালোকে নোটিছখন পাইছে তথাপিতো মই ভিডিঅ'টো বনাই দিলো বাকি ভালদৰে পঢ়া শুনা কৰি এক্সাম দিবলৈ যাব সকলোলৈকে শুভেচ্ছা থাকিলে ধন্যবাদ